যথেষ্ট ইম্পেক্ট কৰিছে আৰু এতিয়া মই দেখোঁ যে কিছুমান ক্ষেত্ৰত বাচ্চাবোৰে আই কণ্টেক্ট কৰিব নোৱাৰে আমি চকুৱে যিটো কথা ক'ব লাগে চাই মই এইটো কোৱা নাই যে আমি ষ্টেয়াৰ কৰিম কিন্তু এটা মিনিমাম এটা ৰেঞ্জত কথা ক'ব লাগে কাৰণ কি ডেট ইণ্ডিকেটছ কনফিডেঞ্চ চ' মই অনুভৱ কৰোঁ যে আজিকালি ল'ৰা ছোৱালীয়ে ক'ৰবাত আই কণ্টেক্ট যিটো মেইনটেইন কৰিব লগা এটা হেৰি থাকে সেইটো ক'ৰবাত অলপ কম এটা ৰিজন হ'ল মোবাইল এটা হ'ল যে এই যে আমি কমিউনিকেশ্যনটো কমি গৈ আছে ঘৰতে সোমাই থাকিলে আলহী আহিছে আগতে আমাৰ মাহঁতে কি কৈছে আলহী আহিছে ঘৰত যায় কথা পাতিব যেতিয়া পঠিয়াই দিয়ে তেতিয়া কি হয় মই মন আছে মোৰ মন নাইও বা কিন্তু মই বাধ্য আৰু এই বাধ্য কৰিলে যে সেইটোৰ ফলত কি হয় মোৰ কমিউনিকেশ্যন যিটো মই মানুহৰ লগত মত বিনিময় কৰিব পৰা কনফিডেঞ্চ সেইটো আহিলে আৰু মই এতিয়া এটা বস্তু অনুভৱ কৰোঁ যে আজিকালি জেনেৰেশ্যন কিন্তু আমি কওঁ যে বহুত ক্ৰিয়েটিভ মোৰ কিন্তু এটা অলপ ইয়াতে ডিফাৰেঞ্চ আছে অপিনিয়ন মই ভাবোঁ ক্ৰিয়েটিভিটিটো অলপ আচলতে কম কিয় কাৰণ কি তেওঁলোকৰ হাতত এটা গেজেট আছে ক্ৰিয়েটিভ হ'বলৈ কিন্তু আগৰ দিনৰ যিখিনি ল'ৰা ছোৱালী আছিলে সেই আপুনি যদি খেলিব লাগে এতিয়া মোবাইলটোত গেম খেলি দে আৰ স্পেণ্ডিং দেয়াৰ টাইম কিন্তু যদি এতিয়াৰ জেনেৰেশ্যনৰ সেইটো এটা সুবিধা যে স্ক্ৰীনখনৰ বিহাইণ্ডত থাকি তেওঁলোকে হয়তো খুব ইজিলি টাইমখিনিও স্পেণ্ড কৰিছে আৰু ইমান ব্যতিক্ৰম চিন্তা কৰিব লগা হোৱা নাই কাৰণ কি লাইভ স্ক্ৰীনখন দেখি আছে যি ইনষ্ট্ৰাকশ্যন আছে ফ'ল' কৰি আছোঁ কিন্তু আগতে যেতিয়া আমি খেলিছিলোঁ এই মাটি লৈ এই গছপাত লৈ এই আমি হাতা চামুচ লৈ যি খেলিছিলোঁ ডেট ৰিকুৱায়াৰ্ছ ক্ৰিয়েটিভ ইমেজিনেশ্যন আৰু আপোনালোকে যিটো এজ গ্ৰুপৰ ল'ৰা ছোৱালীৰ লগত কাম কৰে ইয়াতে আই থিংক ক্ৰিয়েটিভ ইমেজিনেশ্যন ইজ ভেৰি মাছ নিডেড আৰু আপোনালোকো কিন্তু ইয়াতে এজ এ টিচাৰ ইউ অলছ' হেভ টু বি ভেৰি ক্ৰিয়েটিভ আৰু এতিয়া যিহেতু এডুটেইনমেণ্ট হৈ গৈছে ন আজিকালিতো শিক্ষাটো অকল চক বৰ্ডৰ লগত সীমিত নহয় আজিকালি ক্লাছৰুমবোৰো স্মাৰ্ট ক্লাছৰুম হৈ গ'ল চ' এইটো এটা চেলেঞ্জ হৈছে টিচাৰ্ছখিনিৰ কাৰণে কিছুমান হয়তো প্ৰশিক্ষণ আছে কিছুমানৰ হয়তো প্ৰশিক্ষণ নাই চ' তাৰ কাৰণে কি হয় কিছুমান স্কিলছত আপোনালোকেও নিজকে আপগ্ৰেড কৰিব লাগিব আমি যদি কৈ থাকোঁ যে এইটো ল'ৰা ছোৱালী জেনেৰেশ্যনৰ মাজত গেপ আছে আমি যদি উপলব্ধি কৰিছোঁ যে এজ আ ৰেছপনচিবল এডুকেটাৰ্ছ আমি এই গেপটো ৰিডিউচ কৰিবলৈ কি কৰিম চ' নিশ্চয় আমি নিজকেও আপগ্ৰেড কৰিব লাগিব এইটো এই যে ৱৰ্কশ্বপখন পাতিছে আপোনালোকক যে বিভিন্ন জিলাৰ পৰা ইয়াতে ইনভাইট কৰি আনিছে ইয়াতে নিজৰ ঘৰৰ চিন্তা বাদ দি ইয়াতে সকলো উপস্থিত হৈছে আই থিংক দিছ ইজ দ্য ইণ্ডিকেশ্যন যে আপোনালোক উইলিং হয় open হয় to upgrade yourself and I think this is a very good opportunity for you all to improve on this আৰু এই এনেকুৱা ধৰণৰ মানে অৰ্গেনাইজেশ্যনটোৱে যদি আৰু ফিউচাৰো আপোনালোকে যদি আৰু এনেকুৱা ধৰণৰ কাৰণ কি বিভিন্ন ইছ্যুজ আছে চাইল্ড চাইকলজি লৈ আজি এতিয়া আমি এটা খুব জেনেৰেল ডিছকাশ্যন কৰিছোঁ কিন্তু প্ৰত্যেকটো এটা টপিক কেনেকৈ ইম্পেক্ট কৰে ডেভেলপমেণ্টত আমি যদি এটা এটাকৈ ধৰি ল'ব লগা হয় এইটো এটা দিন লাগি যাব তাৰমানে তো এতিয়া আজি মই বিশেষকৈ মই দেখিছোঁ যে মই আজি ইণ্টাৰেক্টিভ ৰাখিম বুলিয়ে কৈছোঁ ছেশ্যনটো কাৰণ কি আপোনালোকে মইনাখিনিৰ লগত কাম কৰি আছে তো আপোনালোকে কি অসুবিধা অনুভৱ কৰে চ' মোৰ কাউন্সেলিঙৰ এপ্ৰ'চেৰে মই আপোনালোকক কিবা হেল্প কৰিব পাৰোঁ নেকি আজি চ' দেট উড বি মাই এজেণ্ডা ফৰ টুডেজ ৱৰ্কশ্বপ